এটা এনেকুৱা ৰহস্য যিটো বছৰ বছৰ ধৰি লুকাই আছিল। এটা এনেকুৱা ভৱিষ্যতবাণী যিটো কেৱল আপোনাৰ বাবে ৰখা হৈছিল আৰু এতিয়া সময় আহি পৰিছে সেইটো সম্পূৰ্ণ হোৱাৰ বাবে। আপুনি কল্পনাই কৰিব নোৱাৰে যে ব্ৰহ্মাণ্ডই আপোনাৰ বাবে কি পৰিকল্পনা কৰি থৈছে। এইটো এটা সাধাৰণ কথা নহয়, এইটো কোনো সাধাৰণ খবৰো নহয়। এইটো সেই ভৱিষ্যতবাণী হয় যিটো কেৱল আৰু কেৱল আপোনাৰ বাবে কৰা হৈছিল। এইটো বহুত বছৰ আগতে লিখা হৈছিল আৰু এতিয়া ইয়াৰ সময় আহি পৰিছে। আপুনি এইটো শুনাৰ বাবে আপোনাক বাছনি কৰা হৈছে। এইটো কোনো সংযোগ নহয়, এইটো হ'ল ভাগ্যই আপোনাক কৰা এটা নিমন্ত্ৰণ। এই খবৰটো অৱহেলা নকৰিব, কাৰণ এইটো কেৱল আপোনাৰ ভাগ্য পৰিৱৰ্তন কৰাৰ বাবে আহিছে। আপোনাৰ আত্মাই এই সময়টো কেতিয়াবাৰ পৰাই অনুভৱ কৰি আছিল আৰু এতিয়া সেই সময়টো আহি পৰিছে। শুনক, বহুত মন দি শুনক, কাৰণ এইটো ব্ৰহ্মাণ্ডৰ এটা গুৰুত্বপূৰ্ণ সত্য হয় যিটো এতিয়া আপোনাৰ সন্মুখত প্ৰকট হ'বলৈ গৈ আছে। এটা প্ৰাচীন ভৱিষ্যতবাণী যিটো কেৱল আপোনাৰ বাবে আছিল আৰু এতিয়া এইটো সঁচা হ'বলৈ ওলাইছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰেশ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। বহুত বছৰ আগতে, য'ত একো আৰম্ভণি নাছিল আৰু একো অন্তও নাছিল, এটা ভৱিষ্যতবাণী কৰা হৈছিল। সেই ভৱিষ্যতবাণীটো কোনোবা সাধাৰণ ব্যক্তিৰ বাবে কৰা নাছিল। সেই ভৱিষ্যতবাণীটো কিছুমান বাছনি কৰা আত্মাৰ বাবে কৰা হৈছিল, যাৰ ভাগ্যত বহুত ডাঙৰ কিবা এটা লিখা হৈছিল। আৰু আজি সেই ভৱিষ্যতবাণীৰ সময়টো আহি পৰিছে। আপুনি গম পোৱা নাই, কিন্তু এই ব্ৰহ্মাণ্ডই আপোনাৰ চাৰিওফালে সংকেত প্ৰেৰণ কৰি আছে। আপোনাৰ জীৱনত যিবোৰ পৰিৱৰ্তন হৈ আছে, যিবোৰ আচৰিত ধৰণৰ সংযোগ হৈ আছে, এইটো এনেই হোৱা নাই। এই সকলোবোৰ এইটো ভৱিষ্যতবাণীৰ আৰম্ভণি হয়। এটা এনেকুৱা ৰহস্য যিটো সময়ৰ বালিত পোত গৈ আছিল। এতিয়া আপোনাৰ সন্মুখত এইটো জাগ্ৰত হ'বলৈ গৈ আছে। এই ভৱিষ্যতবাণীটোৱে কৈ আছে যে এটা আত্মা যিয়ে জন্মৰে পৰা সংঘৰ্ষ কৰি আছে, এতিয়া নিজৰ প্ৰকৃত স্বৰূপটো জানিবলৈ গৈ আছে। সেইটো আত্মা যিয়ে বছৰ বছৰ ধৰি অপেক্ষা কৰি আছিল, এতিয়া নিজৰ নিয়তিক পাবলৈ গৈ আছে। এই আত্মাটো বেলেগ কোনো নহয়, আপুনিয়ে হয়। আপোনাৰ জীৱনত যিমানবোৰ বাধা আহিছে, যিমানবোৰ সংঘৰ্ষ কৰিছে, এই সকলোবোৰ এই ভৱিষ্যতবাণীটোৰে অংশ আছিল। আপুনি কেৱল এজন সাধাৰণ ব্যক্তি নহয়, আপোনাক এই ব্ৰহ্মাণ্ডই এটা গুৰুত্বপূৰ্ণ উদ্দেশ্যৰ বাবে বাছনি কৰিছিল আৰু এতিয়া সেই সময়টো আহি পাইছে। এতিয়া আপুনি নিজৰ প্ৰকৃত শক্তিক চিনাক্ত কৰিব পাৰিব। ব্ৰহ্মাণ্ডই কৈছিল, যেতিয়া সময় সঠিক হ'ব, আত্মা প্ৰস্তুত হ'ব, তেতিয়া সেই শক্তিটো জাগ্ৰত হ'ব, যিয়ে তেওঁক সকলোবোৰ সীমাৰ পৰা মুক্ত কৰি দিব। সেই আত্মাটোৱে নিজৰ ভাগ্যটো নিজেই লিখিব আৰু তেওঁৰ পোহৰে গোটেই পৃথিৱীখনকে আলোকিত কৰি তুলিব। আৰু এতিয়া এইটোৱে হ'বলৈ গৈ আছে। আপোনাৰ ভিতৰত সেই শক্তি আছে যিয়ে সকলোবোৰ বাধাক আঁতৰাই দিব পাৰে। আপোনাৰ ভিতৰত সেই শক্তি আছে যিয়ে আপোনাৰ ভাগ্যক পৰিৱৰ্তন কৰি দিব পাৰে। এই ভৱিষ্যতবাণীটো এটা কেৱল শব্দ নহয়, বৰং এটা দিব্য সত্য হয়, যিটো এতিয়া আপোনাৰ জীৱনত লাহে লাহে প্ৰকট হৈ গৈ আছে। যদি এতিয়াও আপোনাৰ মনত কিবা সন্দেহ হৈ আছে, তেনেহ'লে আপোনাৰ নিজৰ জীৱনলৈ চাওক। যোৱা কেইদিনমানৰ পৰা আপোনাৰ জীৱনত কিছুমান আচৰিত ধৰণৰ ঘটনা ঘটি আছে। হঠাতে আপোনাৰ মনত কিবা এটা ডাঙৰ কৰাৰ বাবে ইচ্ছা জাগ্ৰত হৈছে। সপোনত আপুনি চাগে কিছুমান সংকেত দেখা পাইছে, নাইবা আপোনাৰ ওচৰে পাজৰে কিছুমান এনেকুৱা ঘটনা ঘটিছে চাগে, যিটো ঘটনা আপুনি একো বুজি পোৱা নাই। এই সকলোবোৰ সেই ভৱিষ্যতবাণীটোৰে সংকেত হয়, যিয়ে লাহে লাহে নিজৰ ঠাইটো বনাই আছে। যেতিয়া সময় আহিব, যেতিয়া আত্মাই মাতিব, তেতিয়াই সত্য প্ৰকট হ'ব। আপুনি একো বুজি পোৱা নাই, কিন্তু এই সকলোবোৰ আগৰ পৰাই পৰিকল্পনা কৰা আছিল। আপোনাৰ জন্মৰ আগতেই এই ভৱিষ্যতবাণীটো লিখা হৈছিল। আপোনাৰ সকলোবোৰ খোজ, সকলোবোৰ সংঘৰ্ষ,
সকলোবোৰ চকু পানীৰ কাৰণ আছিল। আপুনি ইমান দুখ কষ্ট কিয় পাইছে? আপুনি এই দুখ কষ্টবোৰ সহ্য কৰিব লগা কিয় হৈছিল? কাৰণ এই ব্ৰহ্মাণ্ডই আপোনাক প্ৰস্তুত কৰি আছিল, আপোনাক মজবুত বনাই আছিল। মনত পেলাওক, কেতিয়াবা এনেকুৱা হোৱা নাছিলনে যেতিয়া আপুনি কোনোবা এটা কঠিন মুহূৰ্তত আছিল, তেতিয়া হঠাতে কিবা এটা ৰাস্তা পাই গৈছিল। যি মুহূৰ্তত আপুনি সম্পূৰ্ণৰূপে হাৰ মানি গৈছিল, তেতিয়া হঠাতে কিবা এটা চমৎকাৰ হৈ গৈছিল। এইটো কোনো সংযোগ নাছিল, এইটো সেই ভৱিষ্যতবাণীটোৰে এটা অংশ আছিল। ব্ৰহ্মাণ্ডই আপোনাক সাধাৰণ কৰি বনোৱা নাই। আপোনাৰ আত্মাই বছৰ বছৰ ধৰি এই সময়ৰ বাবে অপেক্ষা কৰি আছিল। যেতিয়া ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল, সেই সময়তে কিছুমান আত্মাক কিছুমান বিশেষ উদ্দেশ্যৰ বাবে বাছনি কৰা হৈছিল। সেই আত্মাবোৰে কঠিন পৰিস্থিতিৰ সৈতে মুখামুখি হ'ব লগা হৈছিল, নিজকে প্ৰমাণ কৰি দেখুৱাব লগা হৈছিল, আৰু শেষত নিজৰ শক্তিক চিনাক্ত কৰিব লগা হৈছিল। এতিয়া ভাবক, আপোনাৰ জীৱনত এনেকুৱা কিমান ক্ষণ আহিছে, সেই সময়ত আপুনি ভাবিছিল যে এতিয়া মোৰ সকলোবোৰ শেষ হৈ গ'ল, কিন্তু সঁচাকৈয়ে শেষ হৈ গৈছিল নে? শেষ হৈ যোৱা নাছিল। প্ৰত্যেকবাৰে আপুনি নিজকে চম্ভালি লৈছে, প্ৰত্যেকবাৰে আপুনি নিজকে থিয় কৰাই লৈছে, আৰু এই সময়টো সেইটোৱে সময় যিটো সময়ৰ বাবে আপোনাক প্ৰস্তুত কৰা হৈছিল। ভৱিষ্যতবাণীটোৱে কৈছে যে যেতিয়া সেই আত্মাটোৱে নিজৰ দুখ কষ্টবোৰ সহ্য কৰি, নিজৰ আঘাতবোৰ সহ্য কৰি উঠিব, তেতিয়া সম্পূৰ্ণ সৃষ্টিয়ে তেওঁৰ শক্তিক অনুভৱ কৰিব। সেই আত্মাটোৱে সেই সীমাবোৰ ভাঙি পেলাব আৰু এটা নতুন যাত্ৰা আৰম্ভ কৰিব। তেওঁৰ শব্দত ব্ৰহ্মাণ্ডৰ প্ৰতিধ্বনি হ'ব, তেওঁৰ স্পৰ্শত সৃষ্টিৰ শক্তি থাকিব। আপুনি সেইটোৱে আত্মা হয়। এতিয়ালৈ আপুনি নিজকে বহুত দুৰ্বল বুলি ভাবি আছে, নিজকে সাধাৰণ বুলি ভাবি আছে, কিন্তু ব্ৰহ্মাণ্ডই এতিয়া আৰু আপোনাক শুই থাকিব নিদিয়ে। এইটো সংকেত বাৰে বাৰে আহি আছে, কেতিয়াবা সপোনত, কেতিয়াবা মানুহৰ শব্দত, কেতিয়াবা কোনোবা অচিনাকি মানুহৰ কথাত। এই সকলোবোৰ এনেই হৈ থকা নাই। এই ব্ৰহ্মাণ্ডই আপোনাক মাতি আছে। কেইদিনমান আগত আপুনি অনুভৱ কৰিছিল নেকি যে কিবা কিবি পৰিৱৰ্তন হৈ আছে? আপোনাৰ মনত হঠাতে কিবা নতুন বিচাৰধাৰা আহিছে নেকি? আপোনাৰ এনেকুৱা লাগিছে নেকি যে এতিয়া সময় আহি গৈছে কিবা এটা ডাঙৰ কৰাৰ? এইটো সেই ভৱিষ্যতবাণীৰে শক্তি হয়, যিটো এতিয়া আপোনাৰ ভিতৰত জাগ্ৰত হৈ আছে। আপোনাৰ আত্মাৰ জাগৰণ আৰম্ভ হৈ গৈছে। এতিয়া আপুনি যিটো বস্তু পাবলৈ বিচাৰিব, সেই বস্তুটো আপোনাৰ ওচৰলৈ আহিব, আৰু যিবোৰ বাধা আছিল, সেই সকলোবোৰ বাধা আঁতৰি যাব। আপোনাৰ এনেকুৱা অনুভৱ হ'ব যেন কোনোবা অদৃশ্য শক্তিয়ে আপোনাক মাৰ্গদৰ্শন কৰি আছে, আৰু সঁচাকৈয়ে শক্তিটো আছে। ব্ৰহ্মাণ্ডই নিজে আপোনাক মাৰ্গদৰ্শন কৰি আছে। কিন্তু মনত ৰাখিব, এই শক্তি সকলোৱে লাভ নকৰে। এই শক্তি কেৱল সেইসকল ব্যক্তিহে পায় যাক ব্ৰহ্মাণ্ডই বিশেষ ৰূপত বাছনি কৰে। আৰু আপুনি এই সংকেতটো এইকাৰণেই পাই আছে কাৰণ আপুনি সেই বাছনি কৰা আত্মাবোৰৰ ভিতৰতে এজন হয়। আপুনি এইবোৰ নিজৰ কৰি ল'বলৈ সাজুনে? এই ব্ৰহ্মাণ্ডই আপোনাক সংকেত দি আছে, এতিয়া সময় আহি গৈছে আপোনাৰ সপোন, আপোনাৰ ইচ্ছা পূৰ্ণ হোৱাৰ। কাৰণ এই ভৱিষ্যতবাণীটো আধৰুৱা হৈ থাকিব নোৱাৰে। এই শক্তিটো নিজৰ কৰি ল'বলৈ মাত্ৰ এটা বস্তুৰ প্ৰয়োজন হয়, সেইটো হ'ল বিশ্বাস। আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আপুনি এইটো মানি ল'ব লাগিব যে এই ব্ৰহ্মাণ্ড আপোনাৰ লগত আছে, আৰু যিবোৰ হৈ আছে সেইবোৰ আপোনাক আপোনাৰ উদ্দেশ্যত লৈ যাবলৈ হৈ আছে। এতিয়া সিদ্ধান্ত আপুনি ল'ব লাগিব। আপুনি এই সংকেতটো চিনাক্ত কৰিব পাৰিবনে? আপুনি এই ভৱিষ্যতবাণীটো নিজৰ কৰি ল'বলৈ সাজুনে? যেতিয়া সময় সঠিক হ'ব, যেতিয়া আত্মা প্ৰস্তুত হ'ব, তেতিয়া সেই শক্তিটো জাগ্ৰত হ'ব, যিয়ে তেওঁক সকলোবোৰ সীমাৰ পৰা মুক্ত কৰি দিব। সেই আত্মাটোৱে নিজৰ ভাগ্য নিজেই লিখিব, আৰু তেওঁৰ পোহৰে গোটেই পৃথিৱীখনকে আলোকিত কৰি তুলিব। আৰু এতিয়া এইটোৱেই হ'বলৈ গৈ আছে। আপোনাৰ ভিতৰত সেই পজিটিভ এনাৰ্জি আছে, যিয়ে সকলোবোৰ বাধা আঁতৰাই দিব পাৰে। আপোনাৰ ভিতৰত সেই শক্তি আছে, যিয়ে আপোনাৰ ভাগ্য পৰিৱৰ্তন কৰি দিব পাৰে। এই ভৱিষ্যতবাণীটো কোনো শব্দ নহয়, বৰং ই এটা দিব্য সত্য হয়।
যিটো আপোনাৰ জীৱনত এতিয়া প্ৰকট হৈ আছে। সময় আগবাঢ়ি গৈ আছে। ব্ৰহ্মাণ্ডই নিজৰ শক্তিবোৰক একত্ৰিত কৰি আছে আৰু আপোনাৰ জীৱন এতিয়া সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ যাব। যিটো হ'ব লাগিছিল সেইটো এতিয়া নিশ্চয় হ'ব, কাৰণ এইটো লিখা হৈছিল। এতিয়া আপোনাৰ সন্মুখত কেৱল এটা ৰাস্তা আছে, নিজৰ নিয়তিক স্বীকাৰ কৰি লোৱা। আপুনি সেই আত্মাবোৰৰ ভিতৰতে এজন হয়। প্ৰিয় দৰ্শক, আপোনাৰো এনেকুৱা অনুভৱ হয়নে? কমেণ্ট কৰি নিশ্চয় জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।